নমস্কাৰ চাইবিদসকল ড্ৰিমছ অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকক আগন্তুক বিধানসভা নিৰ্বাচন 2026ত প্ৰিজাইডিং অফিচাৰসকলে ECI নেট এপ্লিকেশ্যনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সবিশেষ জনাম। আপোনালোকে ECI নেট এপ্লিকেশ্যন যোগেদি আপোনালোকে ভোট কাষ্টিং হৈ থকা সময়ছোৱাত আপোনালোকে লাইভ যেহেতু আপোনালোকে ৰিপৰ্ট আপডেট কৰিব লাগিব। প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে মেল ফিমেল হ'ব আপোনালোকে আপডেট কৰি থাকিব লাগিব। কেনেকৈ আপডেট কৰিব থাকিব লাগিব সবিশেষ জনাম। চাইবিদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। ECI নেট এপ্লিকেশ্যনত প্ৰিজাইডিং অফিচাৰসকলে ক'ত ডিউটি পৰিব, কোনটো পুলিং ষ্টেচনত তেওঁলোকে কৰ্মনিয়োগ হ'ব লাগিব সবিশেষ আপোনালোকে আগতীয়াকৈ চাব পাৰিব। তাৰমানে কেনেকৈ চাব আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। নেট এপ্লিকেশ্যনটো আপোনালোকে পোনপ্ৰথমে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। তাৰ বাবে আপোনালোকে প্লে ষ্ট'ৰটো অন কৰিব। প্লে ষ্ট'ৰটো অন কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব লাগিব ECI নেট বুলি। চ' আপোনালোকে নেট বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকে দেখিব পাব পূৰ্বতে ইনষ্টল কৰা আছে, তাৰ বাবে মোৰ ইয়াত অপেন দেখুৱাই আছে। যদি আপোনালোকৰ তাতে ইনষ্টল কৰা নাছিলে আপোনালোকে ইনষ্টল বুলি অপশ্যনটো ইয়াতে দেখিব। চ' আপোনালোকে ইয়াতে ইনষ্টল কৰি ল'ব। মই যিহেতু ইনষ্টল কৰাই আছে মই অপেনত ক্লিক কৰিছোঁ। চ' অপেনত ক্লিক কৰাৰ পিছতে আপোনালোকে এইদৰে আপোনালোকৰ বিভিন্ন অপশ্যনসমূহ দেখিবলৈ পাব। ভোট ছাৰ্ভিচ, যিহেতু আমি ভোট ছাৰ্ভিচত আমি যাব নালাগে, আমি কণ্ডাক্ট অফ ইলেকশ্যনত যাব লাগিব। যদি আপোনালোকে দেখিছে নিশ্চয় কণ্ডাক্ট অফ ইলেকশ্যন বুলি এটা অপশ্যন আছে ওপৰত সোঁফালে। চ' আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকে বিভিন্ন অপশ্যনসমূহ দেখিব। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে অপশ্যন দেখিছে পুলিং ট্ৰেইন বুলি। চ' আপোনালোকে এই পুলিং ট্ৰেইনত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু আপোনালোকে লাইভ যিহেতু ভোটিং কাষ্টিঙৰ ৰিপৰ্টসমূহ আপোনালোকে 2 ঘণ্টাৰ মূৰে মূৰে আপোনালোকে আপডেট কৰি থাকিব লাগিব। ভোটাৰ টাৰ্ণ আউট দেখিছে নিশ্চয়, ইয়াতে ক্লিক কৰিব। চ' আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ডাউনলোড হ'ব। চ' আপোনালোকে ডাউনলোড কৰাৰ পিছতহে আপোনালোকে এই যি টাৰ্ণ আউটটো অন কৰিব পাৰিব। ইয়াৰ পিছতে আপোনালোকে দেখিছে লেংগুৱেজ চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছতে মই এই কাৰ্ডলত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ডাটা অন দিছ এপ্লিকেশ্যন ইজ বিগেইন ডিছপ্লেড ডিউৰিং ইলেকশ্যন পিৰিয়ড। যিহেতু আপোনালোকে এই যি সময়ছোৱাত এই এপটো ব্যৱহাৰ কৰিব নোৱাৰে, যিহেতু ইলেকশ্যন যিদিনা কণ্ডাক্ট হৈ থাকিব সেইদিনাখনে আপোনালোকে লাইভ ৰিপৰ্ট যেতিয়া আপোনালোকে আপডেট কৰিব লাগিব, তেতিয়াহে এই যি এপটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। যিহেতু 9 এপ্ৰিল তাৰিখে যি ভোট কাষ্টিং হ'ব, সেই ভোট কাষ্টিং সময়ছোৱাতহে আপোনালোকে এই পুলিং ট্ৰেইন যি ভোটাৰ টাৰ্ণ আউট অপশ্যনটো আপোনালোকে অন কৰিব লাগিব। অন কৰাৰ পিছতে আপোনালোকে লাইভ যিহেতু ৰিপৰ্টসমূহ 2 ঘণ্টাৰ মূৰে মূৰে আপোনালোকে আপডেট কৰি থাকিব লাগিব। এই এপছটোত আৰু এটা সুবিধা দিয়া হৈছে। এই সুবিধাটো কেৱল প্ৰিজাইডিং অফিচাৰসকলক দিয়া হৈছে। প্ৰিজাইডিং অফিচাৰসকলে যিহেতু 9 এপ্ৰিল তাৰিখে কোন ঠাইত তেওঁলোকে ডিউটি কৰিব লাগিব, কোনটো PSত তেওঁলোকৰ ডিউটি পৰিব, এতিয়াই যিহেতু চাব পাৰিব। কেনেকৈ চাব পাৰিব আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰিজাইডিং অফিচাৰসকলে এই এপছটো ব্যৱহাৰ কৰি চাব পাৰিব। ওপৰত দেখিবলৈ পাইছে মই 3ডাল আঁচ দেখিছে, বগা আঁচ নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। 3ডাল বগা আঁচত মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে প্ৰফাইল আৰু অফিচাৰ্ছ লগ ইন। চ' আপোনালোকে অফিচাৰ্ছ লগ ইনত ক্লিক কৰিব লাগিব। অফিচাৰ্ছ লগ ইনত ক্লিক কৰাৰ পিছতে আপোনালোকে 2টা অপশ্যন পাব, ECI অফিচাৰ্ছ, কণ্ডাক্ট অফ ইলেকশ্যন। যিহেতু আমি কণ্ডাক্ট অফ ইলেকশ্যনত ক্লিক কৰিব লাগিব, মই কণ্ডাক্ট অফ ইলেকশ্যনত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছতে বিভিন্ন অপশ্যনসমূহ আপোনালোকে দেখিবলৈ পাইছে। এই অপশ্যনসমূহত আপোনালোকে PRO দেখিবলৈ পাইছে, প্ৰিজাইডিং অফিচাৰ। চ' প্ৰিজাইডিং অফিচাৰত আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰিজাইডিং অফিচাৰত ক্লিক কৰাৰ পিছতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছতে প্ৰিজাইডিং অফিচাৰসকলৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দিয়া আছে, আপোনালোকে সেই ৰেজিষ্টাৰ নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছতে আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছতে আপোনালোকলৈ এটা OTP আহিব। আপোনাৰ সেই OTPটো আপোনালোকে ছাবমিট কৰি আপোনালোকৰ প্লেচটো চাব পাৰিব, কোনটো PSত আপোনাৰ 9 যিহেতু এপ্ৰিল তাৰিখে আপোনালোকৰ ডিউটি নিয়োজন হ'ব, বা আপোনালোকে 9 এপ্ৰিল তাৰিখে যিহেতু ডিউটি কৰিব লাগিব কোনটো PSত আপোনালোকে সবিশেষ চাব পাৰিব। যিহেতু মই ছিকিউৰিটি ৰিজনত আপোনালোকক সবিশেষ দেখুৱাব বিচৰা নাই, ইয়াতে লগ ইন কৰি মই আপোনালোকক দেখুৱাব বিচৰা নাই, সেয়েহে আপোনালোকে যিসকল প্ৰিজাইডিং অফিচাৰসকল আছে তেওঁলোকে এই যি এপছটো ব্যৱহাৰ কৰি ইয়াতে মোবাইল নাম্বাৰ এণ্টাৰ কৰি চেণ্ড OTPত ক্লিক কৰাৰ পিছতে আপোনালোকৰ মোবাইলত এটা OTP আহিব। OTPটো আপোনালোকে ছাবমিট কৰাৰ পিছতে আপোনালোকে কোনটো PSত আপোনালোকে ডিউটি পৰিব বা কোনটো PSত আপোনালোকে ডিউটি কৰিবলগীয়া হ'ব আপোনালোকে ইয়াতে সবিশেষ চাব পাৰিব। ইমানখিনি আছিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।